মোৰ নাম সঞ্জিত মৰাণ। মই বৰডুমচা 1 নং মহংগাঁও হয়। উক্ত দিনা সিদিনাখনি ভোটাৰ কেন্দ্ৰত ভোট দিয়া দিনাখনে ঘটনাটো ঘটিলে। তাত প্ৰথমতে আমাৰ তাত আছিলে মতা লাইন, এনেকৈ লাইনত আছিলোঁ, ভোট দিয়া লাইনত আছিলোঁ। তেতিয়া মানে মোৰ লাইনতে মাজতে সোমাই থাকোঁতে আমাৰ বৰডুমচা থানাৰ SI ছাৰ হয়, SI এই ডেকা ছাৰ বুলি কয়। ডেকা ছাৰ মানে মোক টাৰ্গেট কৰি কিনে প্ৰথমতে উচতনি ভাৱ এটা দিয়া নিচিনা প্ৰথমতে দিলে। তাত মানে ষড়যন্ত্ৰটো অলপ বেলেগকৈ আছিলে। তাতে দুটা কথা মোৰ টানকৈ কৈ দিলোঁ। সেইদিনাখন তেনেকৈ একো হোৱা নাই, কিন্তু পিছদিনাখন মোক মাতি পঠোৱাৰ কাৰণে পিছদিনাখনি যোৱাকালি মই নিজে থানাত উপস্থিত হ'লোঁহি। তাৰপাছত গধূলি প্ৰায় নিশা 7টামান বজাত তেনেকুৱা মাৰপিটটো কৰি লৈছে। প্ৰথমতে তেতিয়া ছাৰজনে নি কিনে আৰু কামাণ্ডো ল'ৰাখিনি নি কিনে ৰুমত ভৰাই লৈ কিনে গোটেই কাপোৰ চাপোৰ খুলি লৈ কিনে গোটেই বডিত জলকীয়া দিছে, সানি লৈছে। তাৰপিছত ভৰিত তোলাত মাৰিছে, ইয়াত এইটো দাগ আছে, ভৰিটো আছে, হাতত কোবাইছে, গোটেই গা পুৰি আছে এতিয়া জলকীয়াটো। পলিটিকেলি ইনভলভ হৈ আছে মাজত ঘটনাটো। এতিয়া মোক হেৰিয়ৰ কাৰণে এইটো BJP কিবা বুলি কিনে কৈ কিনে BJP তো হেৰি হয়, BJP গুণ্ডা তো তেনে কৰি কিনে এইটো জিলা হেৰিয়ৰ এইটো অসম জাতীয় পৰিষদ না সেইটো এই জাহাজৰ তাৰ মানুহ দুজনে লগ খাই কিনে মানে এইটো ডেকা ছাৰক উচতনি এটা দিলে। এই ল'ৰাজনক তেনেকৈ মোক প্ৰথমতে পিঙাই ল'লে। ভুল যিহেতু মোৰ প্ৰথমে নাছিলে, সেইকাৰণে দুটা কথা মোৰ টানকৈ কৈ পালোঁ। 2 তাৰিখে ইলেকশ্যনৰ দিনা 1 নং মহংজিত বৰা মধ্য ইংৰাজী বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত মোৰ দাদাই ভোটদান কৰিবলৈ ৰৈ থকা অৱস্থাত যিহেতু মই প্ৰত্যক্ষদৰ্শী নাছিলোঁ, মই তাত নাছিলোঁ, গতিকে আৰক্ষী বিষয়াজনৰ লগত এটা তৰ্কাতৰ্কিত লিপ্ত হয় লাইন পতা নপতাক লৈ। তাৰ পিছতে আৰক্ষী বিষয়াজনে তাৰ পিছদিনা অৰ্থাৎ যোৱাকালি দাদাক মাতি পঠায়, থানালৈ মাতি পঠায়। গতিকে তেওঁ নিজে থানাত আহি উপস্থিত হয়। উপস্থিত হোৱাৰ পিছত তেওঁক মুঠতে ইমানেই অমানসিক, মানে ৰাতি 10:30মান বজালৈকে তেওঁক থানাৰ ভিতৰতে ডেৰমান বজাত অহা মানুহজন, নিজে ধৰা দিবলৈ অহা মানুহজন 10:30মান বজাত আমাক ঘৰৰ মানুহক চাবলৈ দিছে। প্ৰথম অৱস্থাত ঘৰৰ মানুহক আমাক চাবলৈ দিয়া নাছিলে। আমাক মানে দাবী ধমকি দি থানাৰ পৰা খেদাই পঠাইছিলে। যদিহে মানে ইয়াত থাকোঁ তেতিয়াহ'লে চবৰে নাম লিখি থ'ম, কোনে কোনে আহিছ বুলি কলিতা নামৰ SI ছাৰজনে তেওঁ মানে দাবী ধমকি দি আমাক যিসকল লোকে পৰিয়ালৰ লোক খবৰ কৰিবলৈ গৈছিলে বা তেওঁক চাবলৈ গৈছিলে সেইসকলক দাবী ধমকি দি থানাৰ পৰা খেদাই পঠাইছিলে। তাৰপিছতে আমি নিজ চকুৰে আমি মানে দেখিছোঁ বা শুনিছোঁ যে আমি বাহিৰত থানাৰ সন্মুখত ৰৈ থকা অৱস্থাত OC নে কোন এজন বিষয়াই ভোট জলকীয়া খুজি পঠোৱা, চিঞৰি ভোট জলকীয়া এটা দুটা আনক তেনেকুৱাকৈ কৈ খুজি পঠিওৱা আমি শুনিছোঁ বাহিৰত থিয় হৈ থকা অৱস্থাত। তাৰপিছত যেতিয়া আমাক উলিয়াই আনিলে মেডিকেলৰ পৰা ট্ৰিটমেণ্ট কৰি আনি কিনে আমাৰ পৰা শপতনামা লৈ, যিহেতু এৰি নিদিয়ে নহ'লে, শপতনামা লৈ যেতিয়া এৰি দিছে, তাৰপিছত আমি যেতিয়া ঘৰলৈ আনি দেখিছোঁ তেতিয়া তেওঁকতো পানী খাবলৈ দিয়া নাছিলে। পানী যেতিয়া আমি ভাত খাই পিছত যেতিয়া দাদাই মানে মুখখন ধুলে, তেতিয়া গোটেই সমস্ত মুখত মানে পুৰণি আৰম্ভ কৰিছে, গোটেই গুটি মুখত অৱস্থা বেয়া। আপোনালোকে ফটোবিলাক দেখিবলৈ পাব। আৰু গোটেই ভৰিত আৰু কলা ফুলত গোটেই মানে আৰক্ষীৰ লাঠিৰ কোবৰ চিন স্পষ্টভাৱে আছে। আৰু আজি যোৱাকালিৰ পৰাই তাৰপিছৰ পৰাই তেওঁ মানে ভালদৰে খোজ কাঢ়িব পৰা নাই। গতিকে আমি ধৰি হুইল চেয়াৰত উঠাই আমি ৰাতিয়ে আকৌ ডিগবৈ অসামৰিক চিকিৎসালয় পোৱালোগৈ। কিন্তু তাতো X-ray কৰিব লাগিব বুলি ক'লে, কিন্তু ৰাতি যথেষ্ট পলম হৈ যোৱাৰ বাবে X-ray কৰিব পৰা নগ'ল। গতিকে আজি আমি পুনৰ বাকী X-ray বা অন্যান্য চিকিৎসাখিনি কৰাবৰ বাবে আজি আমি চিকিৎসালয়লৈ লৈ আনিছোঁ।